লৈছা নহয় ন কি হ'ল কাহিনীটো মানে এনেকৈ হ'ল মই উকিলক ক'লোঁ কথা ক'বলৈ নিদিয়ে কৈ যোৱা কি হৈছিলে উকিলক মই ক'লোঁ যে আপুনি পইচা লৈছে মই কথাটো পাতোঁ তাৰপিছত সি চব দুটা মাৰি দিলে মোক চিচি কেমেৰা আছে তেওঁলোকে চিচি কেমেৰা চেক কৰিব লাগে মানুহ এজনৰ জেলত আছে নাম চাম নক'ব নাই তেখেতৰ জামিনৰ দৰখাস্ত দিবলৈ কৰিবলৈ আহিছিলে তেখেতৰ ৱাইফ আৰু তেখেতৰ ফাদাৰ বাপেক মানে বাপেক আছামিজৰ বাপেক আৰু ৱাইফ আহি পিনে জামিনৰ দৰখাস্ত দিছিলে জামিনৰ আমি দৰখাস্ত প্ৰথম মেজিষ্ট্ৰেট কোৰ্টত দিলোঁ ৰিজাল্ট হ'ল আমি আকৌ ছেশ্যন কোৰ্টত কৰিলোঁ ছেশ্যন কোৰ্টত পুলিচে চাৰ্জশ্বিট যেতিয়া দিলে অনাবল ছেশ্যন কোৰ্টে ক'লে যে যিহেতুকে এইটো অলৰেডি চাৰ্জশ্বিট দিলে ছেশ্যন ট্ৰাইবেল কেছ গতিকে বেলকে মই ৰিজেক্ট কৰিছোঁ ট্ৰায়েল কোৰ্টে সোনকালে কেছটো কমিট কৰিবলৈ পঠিয়াব সেইখিনিলৈকে ঠিকে আছিলে তাৰপিছতে ছেশ্যন তলত মেজিষ্ট্ৰেট কোৰ্টত আহিলে আমি তেখেতৰ হৈ এপ্লাই কৰিছোঁ কপিও দিছে তাৰপৰা কেছটো কমিট হোৱা নাই এতিয়ালৈকে তাৰপৰা আজি যোনজন মানে একিউজৰ ৱাইফৰ লগত মানুহ এজন আহিছে আৰু মানুহ এগৰাকী আহিছে আগত মই কেতিয়াও লগ পোৱা নাই তেখেতে মোক আহি পিনে কৈছে কেছৰ কথা কি হ'ল কি নহয় তো মই কৈছে কেইদিনমান আগত মানুহজনে ফোন কৰি পিনে ফোনত কথা পতাই দিছিলে আপুনি আছিলে নেকি তেখেতে ক'লে হয় মই আছোঁ তো মই ক'লোঁ তেতিয়া সেইদিনাই আপোনালোকক কৈ দিলোঁ যে প্ৰত্যেক তাৰিখত আপোনালোক আহিবলৈ প্ৰয়োজন নাই আমি ৰিপ্ৰেজেণ্ট কৰি থাকিম মানুহজন যিহেতুকে ভিতৰতে আছে যেতিয়া মানুহজন কমিট কৰি ছেশ্যন কোৰ্টত যাব তেতিয়া আপোনালোকে আহিব তেতিয়া আমি আকৌ নতুনকৈ বেল পিটিশ্যন ফাইল কৰিম তাৰপৰা তেখেতে হেমত ক'লে নহ'লে আমি হাইকোৰ্টৰ উকিল ধৰোঁ মই কৈছোঁ আপোনালোকৰ ইচ্ছাৰ কথা আপোনালোকে হাইকোৰ্টৰ যদি উকিল ধৰিব বিচাৰিছে ধৰিব পাৰে সেইবুলি মোৰ বেলেগ কেছ আছে কাৰণে হাতী আছে কাৰণে মই তাৰপৰা আহিব ল'লোঁ এই কোৰ্টৰ মানুহজন পিছে আহিলে আহি পিনে মোক আগভেটি ধৰি পিনে কৈছে বোলে আপুনি মোৰ লগত কেলৈ কথা পাতিলে মই ক'লোঁ আপোনাৰ লগততো মোৰ কোনো ট্ৰেঞ্জেকশ্যন নাই গতিকে আপোনাৰ লগত যদি কথা পাতিবলগীয়া আছে আপুনি মোক 1000 টকা ফিজ দিয়ক তেতিয়াহে মই আপোনাৰ লগত কথা পাতিম গতিকে মই অলৰেডি একেখিনি কথা এবাৰ ক'লোঁ বাৰে একেখিনি কথা কৈ থাকিব নোৱাৰোঁ মোৰ বেলেগ কেছতো সাক্ষী আছে কেছৰ লগত তেওঁ কোনো ৰিলেশ্যন নাই আপোনাৰ লগত কোনো লেনদেন নাই তাৰপৰা আহোঁতে তেখেতে আকৌ এই পইচা খাই পলাইছ পইচা খাইছে এনেকৈ বুলি কৈছে তাৰপৰা মই আকৌ ঘূৰি গ'লোঁ মই কৈছোঁ কেতিয়া পইচা খালোঁ তেতিয়া ফেপাৰি পাতি আহিছে পইচা খাইছোঁ মই তেতিয়া পইচা খালোঁ তাৰপৰা লগে ইয়াত মোক এঘোচা মাৰি দিলে অঁ এই ইয়াত পূৰা এঘোচা মাৰি দিছে ফেপাৰি পাতি আৰু তেখেতৰ লগত মই আগত কেতিয়াও লগ পোৱা নাই তেখেতৰ লগত কোনো ডিলিংছ নাই তেখেতৰ লগত মই অকালত মই চাইন নাই তেখেতে মোক ফিজো দিয়া নাই ফিজ নিদিয়া স্বত্বেও মানৱতাৰ খাতিৰত তেখেতৰ লগত মই বহুত দেৰি কথা পাতিলোঁ ফোনতো কথা পাতিছোঁ তাৰপিছতো তেখেতে আগভেটিত ধৰি আহি মোক কৈছে যে আপুনি কিয় পইচা খাই আপুনি কেলৈ পলাইছে কেলৈ কথা নাপাতে আৰু পইচা খাইছোঁ নাই খোৱা যোনে কেছ দিছে তেখেতে এলিগেশ্যন নাই আসামী বাপেকে এলিগেশ্যন দিয়া নাই আসামী বাপেকো মাজে মাজে ফোন কৰে তেখেতক ভালকৈ বুজাই দিওঁ আপুনি বুঢ়া মানুহত আহিব নালাগে যেতিয়া প্ৰয়োজন হয় তেতিয়াহে মাতিম মানুহগৰাকীও আপত্তি নাই যাৰ তেখেতৰ হাজবেণ্ড সোমাই আছে আজিলৈকে এলিগেশ্যন দিয়া নাই তেখেতলোকে গম পাই আছে মই কি কাম কৰি আছোঁ নাই কৰা ক'ত বেল ৰিজেক্ট কৰিছে ক'ত নাই হোৱা ক'ত আপোনাক কেইবাৰ বেল পিটিশ্যন কৰিছে তেখেতলোকে চব গম পায় এই মাজত এজন ক'ৰ পৰা দলালি আনিলে নে কোন আহিলে গম নাপাওঁ তেখেতে এনেকৈ এলিগেশ্যন দি মোক মানুহৰ আগত এনেকৈ পাব্লিকৰ আগত মাৰিছে আসামীৰ লগত এই মানুহজনৰ কি মই একো গম নাপাওঁ মই আজি প্ৰথম দেখিছোঁ আগতে লগ পোৱা নাই আপোনাক য'ত প্ৰহাৰ কৰিছে ক'ত কৰিছিলে আদালতৰ ভিতৰতে কৰিছে নহয় আদালতৰ আপোনাৰ কেম্পাছৰ ভিতৰতে আদালতৰ ভিতৰত তাৰপিছত আপুনি কি কৰিলে তাৰপিছত মই গুচি গ'লোঁ তাৰপৰা আমাৰ পাব্লিক গোট খালে পাব্লিক গোট খাই টানা যোৱা হ'ল এতিয়া এফ আই আৰ দিছে এতিয়া মই এফ আই আৰ দিম আহি থাকোঁতে নিজৰ কথা এনেকৈ পাতোঁতে যি ক'লে ইমান উকিলৰ পইচা খাই গৈছে পইচা খাইছে উকিলে পইচা খাইছে বুলি কৈছে পইচা খালততো খং উঠি যায় ন ঘূৰি গৈ পেলাই পইচা কাক কথা ক'লে বুলি কওঁতে সি উল্টাই লগে মূৰত মানে ফাষ্টকৈ মাৰি দিছে আপোনাক সন্মুখতে মাৰিছে আদালতৰ চৌহদৰ ভিতৰতে তাতে বহি আছিলোঁ তাৰপিছত দেখিলোঁ বাহিৰত অলপ হুলস্থুল হৈ আছে কিয় হুলস্থুল হৈছে বুলি বাহিৰলৈ গৈ দেখোঁ যে বিভিন্ন ধৰণৰ পাব্লিক আৰু আমাৰ অধিবক্তাও আছে এজন মানুহক মানে টানি আহি আছে আমাৰ অধিবক্তাৰ তেতিয়া মই খা খবৰ ল'লোঁ তেতিয়া গম পালোঁ যে আমাৰ অধিবক্তা এজনক এই যিজন মানুহ এতিয়া আমি ইতিমধ্যে এফ আই আৰ দিছোঁ মানুহজনে ইতিমধ্যে পুলিচে লৈ গৈছে সেই মানুহজনে আমাৰ অধিবক্তা এজনক গাত হাত দিছে মানে ঘোচা মাৰিছে বুলি ক'লে তেতিয়া আমি সেই মানুহজনক দেখিলে এই মানুহজনে তেতিয়া
পাব্লিকে বিভিন্ন ধৰণৰ মাৰপিট বা এনেকুৱা ধৰণৰ হৈছে আমি তাক ৰেস্কিউ কৰি আনি আমাৰ আদালতৰ ভিতৰত ভৰাই দিলোঁ আমাৰ কেম্পাছৰ ভিতৰত আৰু তেওঁ ইয়ালৈ ভিতৰলৈ অনাৰ কাৰণে মানুহটোৱে অকণমান ৰেহাই পালে নহ'লে হয়তো পাব্লিক বা বিভিন্ন মানুহ তাক আৰু আক্ৰমণ কৰিলে আমি ইতিমধ্যে তেওঁক এগেইনষ্টত আমাৰ উকিলৰ গাত হাত দিয়াৰ কাৰণে আমাৰ উকিলক ঘোচা মৰাৰ কাৰণে তেওঁৰ এগেইনষ্টত আমি এখন এফআইআৰ দিবৰ কাৰণে আমি আমাৰ উকিলজনক পৰামৰ্শ কৰিছোঁ ইতিমধ্যে এখন এফআইআৰ তেওঁক দাখিল কৰিছোঁ।